আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আত্মসহায়ক গোটত যিসকল সদস্য আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে। যিসকল মহিলাই নেকি গোটত আছে তেওঁলোকক কিছুদিন আগতে চৰকাৰে ঘোষণা কৰিছিলে যে 10,000 টকাকৈ প্ৰদান কৰিব। এতিয়া এই 10,000 টকাটো কেতিয়া প্ৰদান কৰিব আৰু কোনে কোনে লাভ কৰিব সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে যে আপুনি এজন গোটৰ সদস্য হয় নেকি? যদি আপোনালোক এজন গোটৰ সদস্য হয় তেনেহলে এইটো ভিডিঅ' ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। প্ৰথমতে কৈছে যে আপোনালোকে চাব লাগিব যে অনলাইনত আপোনাৰ নামটো আছে নে নাই। যদি আপোনাৰ নামটো অনলাইনত নাথাকে তেনেহলে আপোনালোকে 10,000 টকাটো লাভ নকৰে। কিছুদিন আগতে 10,000 টকাৰ এখন ফৰ্ম দিছিলে যে অমৃত বৃক্ষ আন্দোলন নামৰ এখন ফৰ্ম লাভ কৰিছিলে। হয়তো এইটো ফৰ্ম আপোনালোকে ফিল কৰি জমা দিছিলে। দিয়াৰ পিছত আপোনালোকৰ নামটো অনলাইনত আহিছে নে নাই প্ৰথমতে আপোনালোকে এইটো চেক কৰি ল'ব লাগিব। যদি আপোনাৰ নামটো অনলাইনত আছে তেনেহলে আপোনালোকে 10,000 টকাটো 25 তাৰিখৰ ভিতৰত টকাটো লাভ কৰিব। যদি আপোনাৰ নামটো অনলাইনত নাথাকে তেনেহলে আপোনালোকে টকাটো লাভ নকৰে। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ নামটো অনলাইনত আছে নে নাই। আমি আপোনালোকক মোবাইল স্ক্ৰীনৰ জৰিয়তে দেখুৱাই দিম যে আপোনাৰ নামটো আপোনালোকে কেনেকৈ চেক কৰিব যে অনলাইনত আপোনাৰ নামটো আছে নে নাই। প্ৰথমতে আপোনালোকে চেক কৰি লওক। তেনেহলে আমি আপোনালোকক দেখুৱাই দিওঁ যে কেনেকৈ আপোনালোকে নামটো চেক কৰিব যে অনলাইনত আপোনাৰ নামটো আছে নে নাই। আপোনাৰ নামটো অনলাইনত আছে নে নাই চেক কৰিবৰ কাৰণে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ব্ৰাউজাৰ ওপেন কৰাৰ পিছত ইয়াত আপোনালোকে সাৰ্চ কৰি দিব SHG লিষ্ট বুলি আপোনালোকে লিখি দিব। ইয়াত আপোনালোকে ভালকৈ চাই ল'ব পাৰে যে SHG লিষ্ট বুলি আপোনালোকে যেতিয়াই সাৰ্চ কৰি দিব, সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব তলত। ইয়াত চাব পাৰিছে যে SHG ৰিপৰ্ট বুলি আহি গৈছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকে এখন পেজ আহি যাব। এনেকুৱা পেজ অহাৰ পিছত ইয়াৰ পৰা আপোনালোকে প্ৰথমতে ষ্টেটটো সিলেক্ট কৰি ল'ব লাগিব। 2 নম্বৰত দি আছে আসাম বুলি, ইয়াত আপোনালোকে আসামৰ ওপৰত ক্লিক কৰি দিব লাগিব। যেতিয়া আসামৰ ওপৰত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব। ইয়াত চাব পাৰিছে ডিষ্ট্ৰিক্টৰ নামটো আহি গৈছে। ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বাছি উলিয়াই ল'ব লাগিব। যদি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নাহে তেনেহলে ইয়াত আপোনালোকে চাব পাৰিছে নেক্সট বুলি দিয়া আছে। আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আৰু বহুতো নাম আহি যাব। ইয়াতো আপোনালোকে বিচাৰি ল'ব। ইয়াতো যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নাহে আকৌ আপোনালোকে নেক্সটত ক্লিক কৰি দিব। যেতিয়ালৈকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নাহিব তেতিয়ালৈকে আপোনালোকে নেক্সট কৰি থাকিব। পিছত ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহিলে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব লাগিব। যেতিয়া নেকি আপোনালোকে ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব আকৌ এখন নতুন পেজ আহি যাব। ইয়াত চাব পাৰিছে যে ব্লক নেম, ইয়াত আপোনাৰ ব্লকৰ নামবোৰ আহি যাব। আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব লাগিব। যেতিয়া আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব আৰু এখন নতুন পেজ আহি যাব। ইয়াত চাব পাৰিছে যে গ্ৰাম পঞ্চায়ত নেম, আপোনাৰ পঞ্চায়তৰ নামটো ইয়াত আহি যাব। ইয়াৰ পৰা আপোনাৰ পঞ্চায়তৰ নামটো বাছি ল'ব লাগিব। আপোনাৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আৰু এখন নতুন পেজ আহি যাব। ইয়াত আপোনালোকে চাব পাৰিছে যে ভিলেজ নেম, আপোনাৰ গাঁৱৰ নামটো ইয়াত আহি যাব। ইয়াৰ পৰা আপোনাৰ গাঁৱৰ নামটো বিচাৰি আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব লাগিব। যেতিয়া আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব তেতিয়া ইয়াত চাব পাৰিছে গ্ৰুপ নেম, আপোনাৰ গোটৰ নামটো আহি যাব। ইয়াৰ পৰা আপোনাৰ গোটৰ নামটো বিচাৰি ল'ব লাগিব।
গোটৰ নামটো বিচৰাৰ পিছত আপোনাৰ গোটৰ নামটো যদি ইয়াত আপোনালোকে নাপায় তেনেহলে ইয়াত আকৌ নেক্সট কৰি থাকিব। যেতিয়া আপোনাৰ গোটৰ নামটো আহি যাব তেতিয়া আপোনাৰ গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া আপোনাৰ গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব তেতিয়া এনেকুৱাকে লিষ্টটো আহি যাব। ইয়াত আপোনাৰ নামটো আহি যাব, ইয়াত আপোনাৰ ফাদাৰ অথবা হাজবেণ্ডৰ নাম আহি যাব, ইয়াত আপোনাৰ ৰিলিজিয়ন আহি যাব, সকলোবোৰ তথ্য এনেকুৱাকে আহি যাব। ইয়াত চাব পাৰিছে 10 জন হয় এটা গোটৰ সদস্য, 10 জনৰ নামেই ইয়াত আহি গৈছে। এনেকুৱাকে আপোনালোকে চেক কৰি লওক যে আপোনাৰ নামটো আহিছে নে নাই অনলাইনত। যদি আপোনাৰ নামটো নাহে তেনেহলে টকাটো লাভ নকৰে। এনেকুৱাকে আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ নামটো আছে নে নাই।